So in this video, I'm going to teach you voice, an important topic of English grammar. I'll be speaking in both English and Assamese. এই ভিডিওটোত মই গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক যেটো হৈছে ভয়েস শিকাবলৈ গৈ আছো তোমালোকক মই ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে কম যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় So bilingual hobo video too. So voice. First of all, we have to understand what does this word mean. Actually, voice যদি আমি কবলৈ যাও, voice মানে হৈছে কণ্ঠস্বৰ। তো এইটো আমাৰ নহয়, আমাৰ হৈছে গ্ৰামাৰৰ পাৰ্ট। তো grammatical sense of voice or meaning to কি? So grammatical sense of voice or meaning to হৈছে voice is the form of verb which shows whether the subject acts or is acted upon. মানে voice হৈছে গ্ৰামাৰৰ ভাৰ্বৰ এনেকুৱা এটা ফৰ্ম ৰূপ যাৰ দ্বাৰা বুজায় যে কোনো এটা কামটো সাবজেক্টে কৰিছে নে সাবজেক্টৰ ওপৰত জাপি দিয়া হৈছে এনেকুৱা কিছুমান সেন্টেন্স থাকিব য'ত সাবজেক্টটো কামটো কৰিব আৰু এনেকুৱা কিছুমান সেন্টেন্স থাকিব য'ত সাবজেক্টৰ ওপৰত জাপি দিয়া হ'ব ইম্পোজ কৰি দিয়া হ'ব so voice is the form of verb which shows whether the subject acts or is acted upon. Sometimes subject of the sentence will do the action, perform the action, and sometimes the action will be imposed on the subject. So basing on these, voices are of two types, active voice and passive voice. তো ইয়াৰ ওপৰত ভিত্তি কৰি ভয়েসটো দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে active voice এটা হৈছে passive voice. তো আমি লিখিব পাৰো যে ভয়েসটো দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে active voice আৰু এটা আছে passive voice এতিয়া আমাৰ মনত এটা কোশ্চেন আহিব কোশ্চেনটো হৈছে how will we identify whether a sentence is in active or passive form আমি কেনেকৈ চিনাক্ত কৰিম যে কোনো এটা সেন্টেন্স এক্টিভত আছে নে প্যাসিভত আছে আমি যদি নাজানো যে এক্টিভত আছে নে প্যাসিভত আছে আমি কেনেকৈ সেন্স কৰিম আমাৰ জানিব লাগিব we must know this তো ইয়াৰ এটা শর্ট ট্রিক আছে এটা কনসেপ্ট আছে যি কনসেপ্টটো আমি জানিলে আমি ইজিলি আইডেন্টিফাই কৰিব পাৰিম যে সেন্টেন্সটো এক্টিভ ভয়েসত আছে নে প্যাসিভ ভয়েসত আছে বস্তুটো কি তোমালোকে নিশ্চয় বি ভার্ব শব্দটো পাইছা বি ভার্ব এই বি ভার্বৰ পিছত যদি মেইন ভার্বত থাৰ্ড ফর্ম থাকে মই কি কলো যেনেকুৱা বি ভার্ব কি am is are was were be being আৰু হৈছে been এইকেইটা কোৱা হৈছে বি ভাৰ্ব am is are was were be being been এই বি ভাৰ্ব বিলাক যদি থাকে তাৰ পিছৰ যেটো ভাৰ্ব থাকিব মেইন ভাৰ্বটো যদি past participle ফৰ্মত থাকে তেতিয়া আমি সেন্টেন্সটো প্যাসিভত আছে বুলি কম প্যাসিভত থাকিব আৰু যদি এই প্যাটাৰ্নৰ ভিতৰত নপৰে ইন দ্যাট সেন্স আমি ক'ব পাৰো যে এক্টিভত আছে তাৰ মানে বি ভাৰ্ব মানে এটো কনফিউজ নহবা যে তোমালোকে বি ভাৰ্ব মানে অক্সিলাৰি ভাৰ্ব গটেকেটা অক্সিলাৰি ভাৰ্ব নহয় বি ভাৰ্বটো am is are was were be being আৰু been এইকেইটাহে পৰে আৰু অক্সিলাৰি ভাৰ্ব ক'বলৈ গ'লে আমাৰ মডাল অক্সিলাৰি আছে প্ৰাইমাৰী অক্সিলাৰি আছে হ্যাভ ভাৰ্ব আছে তাৰ ভিতৰত ব্লেক আছে হেতু আমি এতিয়া নাযাও তো আমি এতিয়া কি কৰিব লাগিব এইটো মনত ৰাখিব লাগিব আমাৰ যে বি ভাৰ্বৰ পিছত বি ভাৰ্ব এইকেইটাৰ পিছত যদি মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম থাকে তেতিয়া সেন্টেন্সটো প্যাসিভত আছে বুলি আমি কম আৰু যদি এই প্যাটাৰ্নটো ফলো নকৰে দেন আমি কম এক্টিভত আছে এতিয়া কথা হল সেন্টেন্স এটা এক্টিভত থাকিব আমাৰ কি কৰিব লাগিব প্যাসিভত চেঞ্জ কৰিব লাগিব নাইবা আমাৰ প্যাসিভত দিয়া থাকিব আমি এক্টিভত চেঞ্জ কৰিব লাগিব তো প্যাসিভৰ পৰা এক্টিভত বা এক্টিভৰ পৰা প্যাসিভত চেঞ্জ কৰাৰ কিছুমান ফান্ডামেন্টাল ৰুলস আছে আৰু তোমালোকে নিশ্চয় জানা যে সেন্টেন্স বিলাকক কি কৰা হৈছে পাঁচটা ভাগত ভাগ কৰা হৈছে এটা হৈছে অ্যাসাৰ্টিভ তাৰ পিছতটো ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ এণ্ড এক্সক্লেমেটৰী তো এই যে পাঁচটা সেন্টেন্স আছে তাৰ ভিতৰত আমি মাত্ৰ তিনিটা সেন্টেন্সৰ ভয়েসটো আমি কৰো বাকি দুটা সেন্টেন্সৰ ভয়েস হয় বাট এটো এক্সেপশনত পৰে সো আমি অ্যাসাৰ্টিভ সেন্টেন্স
ইন্টাৰোগেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্স এই তিনিটা সেন্টেন্সৰ ভয়েসৰ বিষয়ে আজি আমি ডিসকাস কৰিম এতিয়া কথা হল কোনো এটা সেন্টেন্স দিয়া আছে আমি গম পালো যে এক্টিভ ভয়েসত দিয়া আছে পেসিভত কৰিব লাগে নাইবা পেসিভত দিয়া আছে এক্টিভত কৰিব লাগে তো হেতু কৰিবলৈ গলেও আমাৰ কিছুমান নিয়ম আমাৰ মনত ৰাখিব লাগিব বস্তুটো হল কি যেনেকৈ এটা ইজি এটা সেন্টেন্স দিও মই মানে ইজিৰ পৰা বেসিকৰ পৰা এডভান্স লেভেল লৈ যাম মানে জিৰ' টু হিৰো লেভেল হ'ব কাৰণ বেসিকটো যদি আমাৰ উইক হয় তেতিয়া আমাৰ যেটো এডভান্স লেভেলত আমি যাব নোৱাৰিম গতিকে আমাৰ বেসিকটো আমাৰ ষ্ট্ৰং কৰিব লাগিব তেতিয়া আগৰ যেটো মানে কমপ্লিকেটেড টাৰ্মছ বিলাক আছে কমপ্লিকেটেড কনসেপ্ট বিলাক আছে হেতু আমাৰ বুজাত সুবিধা হ'ব সো এটা সিম্পল এটা সেন্টেন্স লও হি লাইকস কফি এটা একটা সিম্পল সেন্টেন্স অ্যাসার্টিভ সেন্টেন্স হয় সিম্পল সেন্টেন্স তো এইটো আমি বুজি পালো যে আমাৰ বি ভাৰ্বৰ পিছত মেইন ভাৰ্বৰ পাস্ট পাৰ্টিচিপল ফৰ্ম নাই তেতিয়াহলে এইটো এক্টিভত আছে এক্টিভত থাকিলে এইটো যেতিয়া আমি পেসিভ কৰিব যাম আমি কেনেকৈ কৰিম how we will convert this sentence into passive that we have to understand first of all what we have to do প্ৰথম আমি কি কৰিব লাগিব এই যে সেন্টেন্সটো যে দিয়া আছে সেন্টেন্সটো আমাৰ সাবজেক্ট ভার্ব আৰু অবজেক্ট এই তিনটা বস্তু ফাইন্ড আউট কৰিব লাগিব এতিয়া কোশ্চেনটো আমাৰ আহিব যে সাবজেক্ট কাক কয় অবজেক্ট কাক কয় আৰু ভার্ব টু নো কি তো সাবজেক্ট সদায় মনত ৰাখিব লাগিব তোমালোকৰ কোনো এটা সেন্টেন্সত যাৰ বিষয়ে কোৱা হয় হেতু হৈছে সাবজেক্ট যেনেকৈ মই যদি কওঁ যে ৰোহিত ইজ মাই ফ্ৰেন্ড তেতিয়া যদি কোৱা হয় যে সেন্টেন্সৰ সাবজেক্টটো কি হ'ব ৰোহিত ইজ মাই ফ্ৰেন্ড এটো প্ৰেডিকেট হয় এটো ব্লেক এটা পাৰ্টত আমি যাম সাবজেক্ট সেন্টেন্সৰ টাইপ যেতিয়া আমি পঢ়িম তেতিয়া আমি এই সাবজেক্ট প্ৰেডিকেটৰ বিষয়ে আমি পঢ়িম সাবজেক্ট সিঙ্গুলার সাবজেক্ট হ'ব পাৰে সিঙ্গেল সাবজেক্ট হ'ব পাৰে কম্পাউন্ড সাবজেক্ট হ'ব পাৰে ঠিক তেনেকুৱা সিঙ্গেল তোমাৰ যেটো কি কয় প্ৰেডিকেট হ'ব পাৰে নাইবা কম্পাউন্ড প্ৰেডিকেট হ'ব পাৰে হেতু আমি পিছত ডিসকাস কৰিম এতিয়া আমাৰ কথাটো হ'ল সাবজেক্টটো হৈছে কি সেন্টেন্সত যেটোৰ বিষয়ে আমি আলোচনা কৰো বা যাৰ বিষয়ে কোৱা হয় হেতু সাবজেক্ট আৰু সাবজেক্টটো এটা বস্তু মনত ৰাখিব লাগিব এটো মনত ৰাখিবৰ কাৰণে কি পাৰ্টস অফ স্পিচটো আমাৰ অলপ নলেজ থাকিব লাগিব সাবজেক্টটো হয়তো নাউন হ'ব নাইবা প্ৰনাউন হ'ব নাইবা নাউন ফ্ৰেজ হ'ব পাৰে তো এইবিলাক টাৰ্ম আমাৰ জানিব লাগিব যেতিয়া বেসিক এটা সেশন হ'ব এই সেশনটো হৈছে বেসিক্স অফ ইংলিশ গ্ৰামাৰ তো এই বেসিকত এই গোটেইখিনি বস্তু ডিসকাস কৰা হ'ব যে পাৰ্টস অফ স্পিচ আঠটা পাৰ্টস অফ স্পিচ যেনেকৈ নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশন কনজাংশন ইন্টাৰজেকশন এইবিলাক হ'ব তাৰ পিছত সেন্টেন্সৰ টাইপ কমপ্লেক্স কম্পাউন্ড তাৰ পিছত সিম্পল তাৰ পিছত অ্যাসাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ এনেকুৱা বিভিন্ন বহু কেইটা টাৰ্ম আছে তাৰ পিছত লিংকিং ভাৰ্ব আছে বহুত টাৰ্ম আছে হেতু আমি বেসিক্স অফ ইংলিশ গ্ৰামাৰ যেটো সেশন হ'ব আমাৰ হেতুত আমি শিকিম তো এতিয়া কি কৰিব লাগিব এই যে সাবজেক্টটো যে আছে সাবজেক্টটো কি যে সেন্টেন্সৰ যেটো যাৰ বিষয়ে কোৱা হৈছে subject is the thing or person about whom or which we say something তো ইয়াত কি কোৱা হৈছে যে he likes coffee তো কফি কোনে ভাল পায় তেওঁ ভাল পায় সো এইটো হৈ যাব আমাৰ সাবজেক্ট সাবজেক্টটো আমাৰ আইডেন্টিফাই কৰা হ'ল এতিয়া আমাৰ সেন্টেন্সত বিচাৰিব লাগিব ভাৰ্ব মেইন ভাৰ্বটো লাগিব কাৰণ এক্টিভৰ পৰা পেসিভ কৰিব গলে বা পেসিভৰ পৰা এক্টিভ কৰিব গলে সেন্টেন্সত এটা মেইন ভাৰ্ব থাকিব লাগিব যেনেকৈ অক্সিলাৰি ভাৰ্ব আছে মেইন ভাৰ্ব অক্সিলাৰি ভাৰ্ব কি কৰে মেইন ভাৰ্বক হেল্প কৰে আৰু মেইন ভাৰ্বটোৱে মেইন কামটো কৰে সো অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্ব দুটা ফৰ্ম আৰু তো অক্সিলাৰি বিলাকৰ ভিতৰত প্ৰাইমাৰী অক্সিলাৰিজ আছে মডাল অক্সিলাৰিজ আছে মাৰ্জিনাল অক্সিলাৰিজ আছে হেতু ব্লেক দালি কয় এতিয়া কথা হল এই যে সাবজেক্টৰ পিছত আমাৰ ভাৰ্বটো আইডেন্টিফাই কৰিব লাগে তো সাধাৰণতে ভাৰ্বটো অ্যাকশন ওয়ার্ড হয় কিন্তু সদায় যে অ্যাকশন ওয়ার্ড হেতু নহয় কিন্তু সাধাৰণতে অ্যাকশন ওয়ার্ডে হ'ব বাট কিছু ক্ষেত্ৰত ইন সাম কেসেস কি হ'ব হেতু স্টেট অফ বিং হ'ব পাৰে বা পজিশন হ'ব পাৰে যেনেকুৱা আই নো ইউ ইয়াত নো ভাৰ্বটো অ্যাকশন নুবুজায় কাৰণ কাৰোবাক চিনা কাৰোবাক জনাৰ ক্ষেত্ৰত এটো কোনো অ্যাকশন কৰা নহয় তো অ্যাকশন বেছিভাগে আমাৰ কি হ'ব অ্যাকশন বুজাব কিন্তু কিছুমান ক্ষেত্ৰত অ্যাকশনটো নহয় সো এই হি কি কামটো কৰিছে যে লাইক কৰা গতিকে এইটো হৈছে ইয়াৰ ভাৰ্ব মেইন ভাৰ্ব তাৰ পিছত আমাৰ আইডেন্টিফাই কৰিব লাগিব অবজেক্ট এতিয়া অবজেক্ট আমি কেনেকৈ আইডেন্টিফাই কৰিম তো আমাৰ ওচৰত দুটা কোশ্চেন আছে আমি দুটা কোশ্চেন কৰিব লাগিব হোৱাট আৰু হুম তো আমি ভাৰ্বক মেইন ভাৰ্বক কোশ্চেন কৰি
হোৱাট আৰু হুম। হোৱাট মানে কি, হুম মানে কাক। এই দুটা কোৱেশ্চনৰ এনসাৰ যদি দুটাই ওলায় তেতিয়া আমি ক'ব পাৰিম there are two objects in this sentence. But if we get only one answer by asking what or whom, with the help of what or whom, we can say there is only one object. এতিয়া লাইক মানে ভাৰ্বটো লাইক মানে কি পছন্দ কৰা আমি সকলোৱে জানো। এতিয়া এই লাইকটো পছন্দ কৰা যে কৈছে, কি পছন্দ কৰা, হোৱাট কি পছন্দ কৰা, যে কফি। তো আমি এইটো ক'ব পাৰিম যে এইটো হৈছে এটা অবজেক্ট। হুম, ইয়াত হুমৰ এনসাৰটো নাহে, কেতিয়াবা আহিব, এইটো ব্লেক হ'ব। যেনেকুৱা মই যদি এইটো লিখো, যেনেকুৱা হি told me a story। ইয়াত যদি মই যদি দুটা প্ৰশ্ন কৰো যে কি, told মানে হৈছে কৈছিল, কি কৈছিল, a story এটা গল্প, এটা অবজেক্ট ওলাল। আকৌ যদি কওঁ যে কাক কোৱা হৈছিল বা কাক কৈছিল, যে মি, আৰু এটা অবজেক্ট ওলাল। সো ইয়াত দুটা অবজেক্ট আহি গ'ল। তো কিছুমান সেন্টেন্স এনেকুৱা থাকিব য'ত এটা অবজেক্ট থাকিব আৰু কিছুমান সেন্টেন্সত দুটা অবজেক্ট থাকিব। তো বৰ্তমান এই মুহূৰ্তত মই যেটো কৈ আছো যে সাবজেক্টটো ওলাৰ পিছত তাৰপিছত আমি ভাৰ্বটো জানিব লাগিব, আৰু ভাৰ্বটো কোৱেশ্চন কৰিলে, হোৱাট বা হুম দি কোৱেশ্চন কৰিলে এনসাৰ যেটো ওলাব সেইটো হৈছে অবজেক্ট। এই তিনিটা বস্তু আইডেন্টিফাই কৰি ল'ব লাগিব। প্ৰথমত এইটো অ্যাসাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত কৈ আছো, ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত অলপ ব্লেক হয়, স্লাইটলি ব্লেক হয়, আৰু ইম্পাৰেটিভটো ডিফাৰেন্ট, কমপ্লিটলি ডিফাৰেন্ট হয়। তো আমি অ্যাসাৰ্টিভটো আগত আলোচনা কৰো নেক্সট সেশনত, নেক্সট ভিডিঅ'ত বা নেক্সট যেতিয়া ক্লাছ লোৱা হ'ব, অফলাইন ক্লাছ হ'ব, সেই অফলাইন ক্লাছতো আমি সেইবিলাক আলোচনা কৰিম। এতিয়া এই অ্যাসাৰ্টিভ সেন্টেন্সক যেতিয়া আমি এক্টিভৰ পৰা পেসিভ লৈ কনভাৰ্ট কৰিম, আমাৰ কি কি কৰণীয় বস্তু আছে, কি কি কৰিব লাগিব আমাৰ। প্ৰথম কথাটো হ'ল, ফাৰ্স্ট অফ অল আমাৰ কি কৰিব লাগিব, অবজেক্ট যেটো আছে, অবজেক্টটো নাউন বা প্রোনাউন হ'ব পাৰে। তো অবজেক্টটো আমাৰ সাবজেক্ট হ'ব লাগিব। মানে এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছে, পেসিভ ভয়েসত এটো কনভাৰ্ট হৈ আহি সাবজেক্ট হ'ব। এটো প্ৰথম কাম আমাৰ কৰিব লাগিব। এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছে, পেসিভ ভয়েসত লৈ আমাৰ সাবজেক্ট বনাব লাগিব। The object of active voice should be converted into subject in passive voice. So active voice যেটো সাব অবজেক্ট আছে হেতু আমি বনাব লাগিব পেসিভ ভয়েসত আমি সাবজেক্ট। তাৰ পিছত আমি কি কৰিম, এই যে সেন্টেন্সটো আমাক দিয়া আছে, যেটো সেন্টেন্স আমাৰ এক্টিভত দিয়া আছে,